Hello friends, welcome to Learning Web. আজি আমি সিটেটৰ ইংলিশ পেডাগজিৰ কনসেপ্ট এটা আলোচনা কৰিম আৰু এইটো হৈছে পজিশন অফ ইংলিশ ইন ইণ্ডিয়া যে ভাৰতবৰ্ষত ইংৰাজী ভাষাটোৰ পজিশন কি স্থান কি সেই বিষয়ত আজি আমি আলোচনা কৰিম আৰু এইটো ইংলিশ পেডাগজিৰ কনসেপ্ট ক্লাস হয় আৰু এইটো পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰে বাবে হ'ব আৰু ইয়াৰ ওপৰত আগতে কুৱেশ্যন আহি গৈছে মই ইম্পৰ্টেন্ট পইণ্টবোৰ ইয়াত আলোচনা কৰিছো আহক আমি ক্লাসটো আৰম্ভ কৰো ইয়াতে কি দিয়া আছে ইন ইণ্ডিয়া ইংলিশ ইজ আ সেকেন্ড ল্যাঙ্গুৱেজ ইয়াত কি কোৱা আছে ভাৰতবৰ্ষত ইংৰাজী ভাষাটোক এটা কি সেকেন্ড ল্যাঙ্গুৱেজ হিচাপে গণ্য কৰা হয় It is used in education, administration, science and technology and so on. আমি সকলোৱে জানো যে ইংৰাজী ভাষাটো শিক্ষা ক্ষেত্ৰ বা প্ৰশাসনিক বিষয়ত বিজ্ঞান প্ৰযুক্তি এনেকুৱা বিষয়ত বহুলভাৱে ব্যৱহাৰ কৰা হয় It is a link language that help people from different regions of India to communicate with each other আৰু ইয়াক এটা কি লিংক ল্যাঙ্গুৱেজ বুলিও ধৰা হয় কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য বা অঞ্চলৰ মাজত এই ভাষাটো এটা সংযোগ স্থাপন কৰে আৰু এটো ইম্পৰ্টেন্ট হয় আপোনালোকে চাই যাব মই কিয় দিছো আপোনালোকে যদি প্ৰিভিয়াস ইয়াৰ পেপাৰ চাই তেতিয়া গম পাব যে এই পইণ্টবোৰ আহিছিল বা ইয়াৰ ওপৰত কুৱেশ্যন আহিছিল ইয়াতে অ্যাকৰ্ডিং টু এনসিএফ 2005 যে এনসিএফ 2005 ৰ মতে ইংৰাজী ভাষাটো কি হয় সেই বিষয়ত আলোচনা কৰো পইণ্ট নম্বৰ 1 ত আছে as per the observation english is a second language ইয়াত কি কোৱা আছে যে অবজাৰভেশন মতে ইংৰাজী ভাষাটো কি এটা সেকেন্ড ল্যাঙ্গুৱেজ হয় আৰু 2 নম্বৰ পইণ্টৰ আছে ইন এ মাল্টিলিঙ্গুৱেল কান্ট্ৰি লাইক ইণ্ডিয়া ইংলিশ ইজ এ গ্লোবেল ল্যাঙ্গুৱেজ আৰু ভাৰতবৰ্ষৰ দৰে এখন কি বহুভাষিক দেশত ইংৰাজী ভাষাটো কি বুলি ধৰা হয় এটা গ্লোবেল ল্যাঙ্গুৱেজ বুলি ধৰা হয় আপোনালোকে যে এই পইণ্ট দুটা দেখিলে এই দুটা পইণ্টৰ ওপৰত এক্সামত কুৱেশ্যন আগতে আহি গৈছে আপোনালোকে কেৱল এই বস্তুটো মনত ৰাখিব যদি অবজাৰভেশন আহে তেতিয়া হলে ইংৰাজী ভাষাটো কি হ'ব সেকেন্ড ল্যাঙ্গুৱেজ আৰু যদি মাল্টিলিঙ্গুৱেল কান্ট্ৰি বুলি সোধে তেতিয়া গ্লোবেল ল্যাঙ্গুৱেজ হ'ব এই পাৰ্থক্য দুটা মনত ৰাখিব ইয়াৰে পিছত আছে according to the Indian constitution যে ভাৰতীয় সংবিধানৰ মতে ইংৰাজী ভাষাটো কি সেই বিষয়ত আমি জানি লওঁ আহক ইয়াতে কি আছে as per official language act 1963 article 343(1) hindi is given the status of official language ইয়াত কি কোৱা আছে যে official language act 1963 article 343(1) ত হিন্দী কি official language হিচাপে স্বীকৃতি দিয়া হৈছে and in this same act article 343(2) clearly mention english is associate official language আৰু এই একে আইনৰ অধীনত article 343(2) ত উল্লেখ আছে যে ইংলিশটো কি হৈছে associate official language সেই পাৰ্থক্যটো লগতে মনত ৰাখিব আপোনালোকে মানে একে হয় 1963 আৰ্টিকলো একে হয় কিন্তু আৰ্টিকল 1 ত কি আছে হিন্দীক অফিচিয়েল ল্যাঙ্গুৱেজ বুলি কোৱা হৈছে আৰু ইংলিশক কি কোৱা হৈছে এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ এই পাৰ্থক্যখিনি আপোনালোকে মনত ৰাখিব আৰু এইটো কেৱল সিটেটত লাগি তেনেকুৱা নহয় এইটো বিষয়ত আমি সকলোৱে জানিব লাগে এইখিনি আপোনালোকে ভালদৰে চাই ল'ব তো এইখিনি আছিল এটা সৰু ক্লাস আনিছো আৰু বহু দিনৰ মূৰত ক্লাস এটা কৰিলো মই ব্যক্তিগত অসুবিধাৰ বাবে ক্লাস আনিব পৰা নাছিলো এতিয়াৰ পৰা আপোনালোকে কন্টিনিউয়াছলি ক্লাস পাই যাব আপোনালোকে কমেন্টত জনাব আৰু কিহৰ ওপৰত ক্লাস লাগে তো আজি মই আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকৰ ভাল লাগিছে আপোনালোকে সহাৰি জনাই থাকিব মই কন্টিনিউয়াছলি ক্লাস দিবৰ কাৰণে চেষ্টা কৰিম তো আজি ইমানতে এৰিছো থ্যাংক ইউ